আমি আজি বৰ্তমান অসমৰ যেটো এটা ইস্যু চলি আছে আৰু যেটো লৈ পেলাই মানে আসাম চৰকাৰে 6টা জনগোষ্ঠীয় যিসকলে দাবী কৰি আছে এসটি ষ্টেটাছ তাৰ কাৰণে যেটো 29 তাৰিখে এটা ৰেকমেন্ডেশন দিলে আৰু ইয়াক লৈ পেলাই যোৱাকালি 4 ডিসেম্বৰ তাৰিখে দিছপুৰত গ্ৰুপ অফ মিনিষ্টাৰ আমাৰ ইয়াৰে সন্মানীয় লিডাৰ নেতা ডক্টৰ ৰণজ পেগু ডাঙৰীয়া তেখেতে আলোচনা কৰিছে আমি এটো গম পাইছো আৰু মেইনলি এই যেটো আলোচনা হৈছে এটো হল সিসি টুৱাৰ উদ্যোগৰ হৈছে সিসি টুৱাৰ যেটো আমি বড়ো সাহিত্য বা আমাৰ যিবিলাক সাহিত্য বা জনগোষ্ঠী সাহিত্য বা নাই তথাপিও আমি আজি ক'বলৈ বিচাৰিছো যে আমাৰ সিসি টুৱাৰ যেটো ষ্টেণ্ড লৈ পেলাই আগবাঢ়ি আছে যে 6টা জনগোষ্ঠীয় সকলক এসটি দিয়া নিদিয়া লৈ পেলাই তেওঁলোকৰ ষ্টেণ্ডটো আমি যিবিলাক সাহিত্য বা আছে আজি আমি ইয়াত গোট খাইছো 3টা সাহিত্য বা আমি ফুললি সাপোৰ্ট কৰো সিসি টুৱাৰ যেটো ষ্টেণ্ড ল'ব তেওঁলোকে যেটো ষ্টেণ্ড লৈ পেলাই কাম কৰি আছে হেতু আমি সম্পূৰ্ণভাৱে আমি সাপোৰ্ট কৰো আৰু আমি হেতু স্পষ্টভাৱে ক'ব বিচাৰো যে 6টা জনগোষ্ঠী কোনো পধ্যে মানে এসটি ষ্টেটাছ দিব নালাগে আমি এটো স্পষ্টভাৱে আমি ক'ব বিচাৰো কিন্তু আমি কোৱাৰ হেতু নহয় যে কাৰবাৰ লগত আমি সংঘৰ্ষ মানে বিচাৰা হেতু আমি কেতিয়াও নিবিচাৰো চৰকাৰে আমি চৰকাৰ বাৰে বাৰে কৈ আহিছো আগতেও আমি কৈছো যে চৰকাৰৰ দায়িত্ব আছে যেতিয়া কিবা এটা সমস্যা আহে এই সমস্যা সমাধানৰ কাৰণে চৰকাৰে আগতে আগবাঢ়ি আহিব লাগে কিন্তু চৰকাৰে অলপ পলম কৰিছে আমি যেটো দেখিছো আৰু হেতু কাৰণে সমস্যা আজি যেটো পৰ্যায়ত আহিছে যেটো আহিব নালাগিছিল হিমান পৰ্যায়লৈ আহি পাইছে যিয়ে নহওক আমি সাহিত্যবা হিচাপে আমি সদায় শান্তি এটা পৰিবেশ আমি বিচাৰো শান্তিপ্ৰিয়ভাৱে যিবিলাক সমস্যা আহে এইবিলাক সমাধান হোৱাটো আমি বিচাৰো আৰু আমাৰ মাজত কোনো এটা সংঘাত আহিব নালাগে আমি এটো বিচাৰো কোনোবা দাবী কৰিছে তেওঁলোকে দাবী কৰিব আৰু আমি কৈছো যে দিব নালাগে আমিটো কম যেহেতু কাৰোবাৰ অধিকাৰক হাত দিয়া কাৰোবাৰ অধিকাৰক মানে কাঢ়ি নিয়া আমি হেতু কেতিয়াও নিবিচাৰো হেতু কাৰণে আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছো যে আজি আমি অসমৰ অন্যান্য মানে অন্যতম 3টা যেটো নেকি সাহিত্য বা বড়ো সাহিত্য বা মিচিং সাহিত্য বা আৰু আমাৰ সোণাল কছাৰী সাহিত্য বা আমি 3টা গোট খাইছো আৰু যোৱাকালি অৰ্থাৎ 4 ডিসেম্বৰ তাৰিখে গ্ৰুপ অফ মিনিষ্টাৰৰ সন্মানীয় চেয়াৰমেন ৰণজ পেগু ডাঙৰীয়াৰ লগত যেটো আলোচনা হ'ল তেওঁলোকে যিবিলাক কণ্ডিশ্যনৰ আলোচনা কৰিছে ডিটেইলছ ৰিপৰ্ট আমাৰ তাত অহা নাই কিন্তু আমি যিবিলাক শুনিছো যে চৰকাৰে ভাল এটা চিন্তা কৰিছে সমস্যাবিলাক যদি সমস্যা আহে এই সমস্যা মানে ভালকৈ সমাধান কৰাটো আমি বিচাৰিছো আৰু এটো কাৰণে আমি কৈছো যে যিবিলাক দাবী কৰিছে আৰু আমি যিবিলাক মানে 14টা জনগোষ্ঠী যেটো আমি কৈছো যে দিব নালাগে এই ক্ষেত্ৰত মানে চৰকাৰৰ দায়িত্ব আছে ম্যাক্সিমাম দায়িত্ব চৰকাৰৰ আছে হেতু কাৰণে আমি আশা কৰিছো যে চৰকাৰৰ যেটো দায়িত্ব তেওঁলোকে পালন কৰিব আৰু স্পষ্ট কথা যে আমি সিসি টুৱাৰ যেটো ষ্টেণ্ড হেতু ফুললি সাপোৰ্ট কৰিম কিন্তু কালি কোৱা দেখা গৈছে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ যেটো কথা এটা সিসি টুৱাৰ যেটো যে বাকি সকলৰ পাৰ অভিযান ভাবে দিলে মানে এটা সমাধান লাগে বুলি কৈছে আমি তেওঁলোকৰ লগত আলোচনা নকৰাকৈ তেনেকৈ উক্তি দিবলৈ আমি বিচাৰা নাই কিন্তু আমি হেতুই কৈছো যে আমি দেখিছো যে 14টা জনগোষ্ঠীৰ যেটো বহু বছৰৰ পৰা এসটি ষ্টেটাছ লাভ কৰি আহিছে আৰু এই ক্ষেত্ৰত আমি চৰকাৰে যেটো কাম কৰিব বিচাৰিছে বা তেওঁলোকে আগবাঢ়িছে আমি হেতু সহজভাৱে ল'ব পৰা নাই হেতু কাৰণে এতিয়া আলোচনা আৰম্ভ হৈছে মানে এছেম্বলি যোৱা 29 নৱেম্বৰত তেওঁলোকে এটা ৰেকমেন্ডেশন প্লেস কৰিলে ইয়াৰ ওপৰত আলোচনা হোৱা নাই ৰেকমেন্ডেশন কি হৈছে কি হোৱা নাই কিন্তু আমি গম পাইছো
যে তেওঁলোকে যিটো কৰিব বিচাৰিছে সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে CC2ৰ লগত যেহেতু আমি আলোচনা কৰা নাই CC2 আমাৰ লগত কণ্টেক্ট কৰা নাই কিন্তু CC2ৰ যিটো ষ্টেণ্ড এই ষ্টেণ্ডটো আমি ছাপোৰ্ট কৰোঁ তিনিখন সাহিত্য সভা আপোনালোকে সমৰ্থন কৰিছে হয় আমি ফুল্লি সেইটো ছাপোৰ্ট কৰোঁ আমাৰ ইচ্ছা আছে ইচ্ছা যেতিয়া দৰকাৰ হয় আমি যিমানখিনি ইণ্ডিজিনাছ মানে ট্ৰাইবেল সাহিত্য সভা অফ আছাম আমি যেতিয়া দৰকাৰ হয় আমি একেলগে বহি পেলাই আমাৰ ৰিয়েকশ্যনটো আমি দিম কিন্তু আমি আজি সদ্যহতে তিনিটা সাহিত্য সভা এই ৰিয়েকশ্যনটো আগত দিলোঁ যে CC2ৰ যিটো ষ্টেণ্ড আমি এইটো ফুল্লি ছাপোৰ্ট কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা